মানুহৰ কাৰণে বিশ্বাসী মানুহৰ কাৰণে এক্সট্ৰা আছে 6 সেন্সেস কাৰণ একটা তো হল বিশ্বাস ফিজিক্যাল বডিৰ কাৰণে ফিজিক্যাল সেন্সেস লাগে আৰু আত্মিক বডিৰ কাৰণে স্পিৰিচুৱেল সেন্সেস আমাক লাগে যদি বডি লাগে স্পিৰিচুৱেল সেন্সেস আমাক লাগে নহলে আমি আত্মিক মানুহ হৈ পেলাই আমি জীয়াই থাকিবলৈ আমি নোৱাৰিম জিউনি মুলুগাवबो जोंना जिउनि देहा दङ আমি স্পিরিট মানুহ হয় if we live by the spirit we also walk by the spirit কোনে কৈছে আমি যদি আত্মাত জীয়াই আছে আমি আত্মাত আমি চলিবলৈ লাগিব এটো এক্টিভেট কৰিবৰ কাৰণে by meditation প্ৰভুৰ বাক্য আমি ধ্যান কৰিবলৈ লাগিব fasting prayer Lord যোগেদি allowing the Holy Spirit and by hunger and thirst Okay, প্ৰভুক আমি ধন্যবাদ দিওঁ খন্দ সময় পোৱাৰ কাৰণে আৰু আমাৰ জীৱনৰ ফাস্টিং প্ৰেয়াৰ বহুত ইম্পৰ্টেন্ট হয় ফাস্টিং টু হল আমাৰ কাৰণে এটা অস্ত্ৰ হয় Okay, যেটো মানুহৰ শক্তিত আমি কৰিবলৈ নোৱাৰো প্ৰভুৰ শক্তিত আমি সকলোবোৰ কৰিবলৈ পাৰে আৰু গতিকে ফাস্টিং টু আমাৰ জীৱনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু যে মানুহবিলাকে ফাস্টিং প্ৰেয়াৰ নাথাকে Okay, তেওঁলোকে আনসিন যেটো আমি নেদেখো এই শত্ৰুবিলাক আমি তেওঁলোকক লাইক জয় আমি কৰিবলৈ নোৱাৰো আৰু গতিকে লাইক প্ৰভুৰ শক্তিহে আমাক লাগে ফাস্টিংত আমি কওঁ প্ৰভু মোৰ শক্তিত মই নোৱাৰো তোমাৰ শক্তি মোক লাগে তোমাৰ সহায় মোক লাগে আৰু এই গতিকে হৈছে বিনা লঘোণ আৰু প্ৰাৰ্থনা এই দুষ্ট আত্মাবিলাক আমি খেদিবলৈ নোৱাৰো বুলি কৈছে শিষ্যবিলাক সুধিছিলে প্ৰভু আমাৰ লগত কেলেই যোৱা নাই এই বেয়া আত্মাবিলাক আমি খেদিবলৈ পৰা নাই আৰু মই যিশু শিষ্যবিলাকক কৈছে বিনা লঘোণ প্ৰাৰ্থনা তুমি একো কৰিবলৈ নোৱাৰে আৰু গতিকে ফাস্টিং প্ৰেয়াৰটো হল শিষ্যবিলাকৰ কাৰণে মাত্ৰ নহয় আমাৰ প্ৰত্যেক বিশ্বাসীবিলাকৰ কাৰণে আৰু এইটো আমি ফাস্টিং থাকিবলৈ আমি আমনি লাগিবলৈ নালাগে তুমি নেদেখা ৱৰ্ল্ডত আপুনি আনসিন ৱৰ্ল্ড যেটো আত্মিক জগতত আপোনাৰ হৈ যুদ্ধ কৰে স্বৰ্গীয় দূতবিলাক যেতিয়া আপুনি ফাস্টিং প্ৰেয়াৰত আপুনি থাকে আজি মই ক'বলৈ বিচাৰিছো যে আমাৰ খালি শাৰীৰিক ইন্দ্ৰিয় বুলি কয় সেন্সেস 5 সেন্সেস মানুহবিলাকৰ আছে 5 ইন্দ্ৰিয় বুলি কয় যেটা আমি চকুৰ লগত দেখো নাকেৰে আমি শুনো জিভাৰ দ্বাৰাই টেষ্ট আমি কৰো আৰু আমাৰ স্কিন আমি টাচ আমি ফিল আমি কৰো ওকে আৰু আমি শুনো 5 সেন্সেস এই পৃথিৱীৰ ৰেমছত ওকে এই জগতৰ চলিবৰ কাৰণে আপোনাক 5 ইন্দ্ৰিয় দিয়া হৈছে 5 সেন্সেস যাতে আপুনি দেখাৰ দ্বাৰাই চলে আপুনি শুনাৰ দ্বাৰাই আপুনি চলে আপুনি কথা আমি পাতো টেষ্ট আমি কৰো জিভাৰ যোগেদি আৰু আমি কাবাক আমি চুবলৈ আমি ফিল আমি কৰো ওকে আৰু তাৰ যোগেদি 5 সেন্সেসৰ দ্বাৰাই ইন্দ্ৰিয়ৰ দ্বাৰাই আমি চলিবলৈ পাৰে আৰু গতিকে লাইক আমাৰ খালি ফিজিক্যাল মাত্ৰ আমি মানুহ নহয় এতিয়া আমি স্পিৰিট মানুহ হয় ফিজিক্যাল বডি আছে আৰু লগতে স্পিৰিচুৱেল বডি আছে ফিজিক্যাল বডিৰ কাৰণে ফিজিক্যাল সেন্সেস লাগে আৰু আত্মিক বডিৰ কাৰণে স্পিৰিচুৱেল সেন্সেস আমাক লাগে দেই আমি আত্মিক মানুহ হয় কিন্তু শাৰীৰিক আমি এই দেখাত আমি থাকো আৰু এই শৰীৰ পৃথিৱীত চলিবৰ কাৰণে 5 সেন্সেস আমাক লাগে 5 ইন্দ্ৰিয় ওকে फार्स्टा नङा मोनबा सेन्सेस मोनदांथि दङ बेवहाय जे जों नोङो सोलियो बे बुहुमाव पृथ्वीत चलिबर কাৰণে 5টা ইন্দ্ৰিয় 5 সেন্সেস আমাক দিয়া গৈছে ওকে কিন্তু আমি আত্মিক মানুহ হয় আৰু আত্মিক জগততো আমাৰ 5 সেন্সেস আছে চলিবৰ কাৰণে ওকে আমি এবাৰ পঢ়িম 1 কৰিন্থিয়া 15 অধ্যায় 44 পৰা 47 1 কৰিন্থিয়া 15 অধ্যায় 44 to 47 যিহক ৰোৱা যায় হিয়ে স্বাভাৱিক দেহ যিহক তোলা হয় হিয়ে আত্মিক দেহ
যদি দৈহিক দেহ আছে তেনেহলে আত্মিক দেহো আছে। এইদৰে লিখাও আছে, প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হল, কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল। তথাপি আত্মিক যি সেয়ে প্ৰথম নহয়, কিন্তু স্বাভাৱিক যি সেয়ে প্ৰথম। যি আত্মিক সেয়ে পাছত হল। প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা আহা। Come, praise the Lord. Hallelujah. Okay, বুজিবলৈ চেষ্টা কৰক। We have 5 senses. আমাৰ 5টা ইন্দ্ৰিয় আছে এই পৃথিৱীত চলিবৰ কাৰণে। চকু যদি নাই আমি চলিবলৈ আমি বহুত টান হ'ব এই পৃথিৱীত। কাণ যদি বেঙা হয় আপুনি চলিবৰ কাৰণে আপুনি টান হ'ব, কষ্ট পাব। আপুনি যদি খাই পেলাই একো টেষ্ট নালাগে আপুনি, ওকে, আপুনি একো সোৱাদ আপুনি নাপাব। সেই গতিকে আমাক 5টা ইন্দ্ৰিয় লাগে এই পৃথিৱীত চলিবৰ কাৰণে। এই গতিকে কৈছে আত্মিক দেহ আছে আমাৰ, আত্মিক শৰীৰ আছে আমাৰ, ওকে, স্পিৰিট বিং হয় আৰু স্পিৰিচুৱেল বডি আমাৰ আছে। স্পিৰিচুৱেল যদি বডি লাগে, স্পিৰিচুৱেল সেন্সেস আমাক লাগে, নহলে আমি আত্মিক মানুহ হৈ পেলাই আমি জীয়াই থাকিবলৈ আমি নোৱাৰিম। যদি এই পৃথিৱীত মানুহ হিচাপে যদি জীয়াই থাকিব লাগে 5টা ইন্দ্ৰিয়টো ফাংশন হ'ব লাগে ভালদৰে। नों जुदि बे बुहुमाव सोलिनांगौब्ला बे मोनबा नोंनि सेन्सेसआ बे एक्टिभेट जानांगोन। आरो बे जुदि एक्टिभेट जायाब्ला नों सोलिनो गोब्राब मोनगोन। नोङो मेगन खानाब्ला बेसेबां खस्थ नङा नङा, खिनो जानो हासुनो। তোমাৰ যদি চকু যদি নাই তুমি টয়লেট যাবৰ কাৰণে, খাবৰ কাৰণে, চলিবৰ কাৰণে ইমান কঠিন হয় চকু নাথাকা মানুহবিলাকৰ কাৰণে, চলিবৰ কাৰণে এই পৃথিৱীত। আত্মিক জগততো আমাৰ যদি আত্মিক চকু যদি নুখুলে আমাৰ কাৰণে বহুত টান হয় আত্মিক হৈ পেলাই চলিবৰ কাৰণে। বুজিছে না? बे बुहुमाव मेगन गैयालाबानो थाबायनो गोब्राब। जिउनि मुलुगावबो जोंना जिउनि देहा दङ आरो बे जिउआव थाबायनो थाखाय नोंनि जिउनि मेगना जुदि खानाब्ला नोङो सोलिनो गोब्राब। आरो बेखायनो बुंनाया खानाया मालाबाबो खानाखौ दैदेननो हाया। কণা মানুহ অন্ধ মানুহক লিড কৰিবলৈ নোৱাৰে, দুইজনে খালত পৰি যাব। আৰু গতিকে আমি বুজিব লাগে 5 সেন্সেস আমাৰ, আমি আত্মিক মানুহ হয়। ওকে, সকলে ক'ব মই আত্মিক মানুহ হয়, মই শাৰীৰিক বডিত মই থাকো। এবং आं जिउनि मानसि, देहायाव थाग्रा जिउनि मानसि। আমি আত্মিক মানুহ হয়, আমি এই শৰীৰত বাস কৰে। আৰু গতিকে বুজিব লাগে আমি যেনেকুৱা শাৰীৰিকত আমাৰ 5টা ইন্দ্ৰিয় আছে, সেন্সেস আছে, আত্মিক দিশতো আমাৰ 5টা সেন্সেস আছে। ওকে, বিলিভাৰ্স বিলাকৰ কাৰণে আমাৰটো 6টা হয় দেই। ওকে, আমি যিবিলাক বিলিভাৰ্স নহয় মাংসিক মানুহ হয় তেওঁলোকৰ কাৰণে 5টা ইন্দ্ৰিয় হয়, কিন্তু আমি বিশ্বাসী মানুহবিলাকৰ কাৰণে 6টা হয়। 6 senses. বুঝিলে? এসে হার্ট মগর বুঝিলে তাকে আইয়ে এসে বুঝিলে চেষ্টা খালাম। আমার মাংসিক মানুহৰ কাৰণে 5টা সেন্সেস, বাট আত্মিক মানুহৰ কাৰণে, বিশ্বাসী মানুহৰ কাৰণে এক্সট্রা আছে 6 সেন্সেস। কারণ একটা তো হল বিশ্বাস। আমি দেখার দ্বারাই নচলো, আমি বিশ্বাসৰ দ্বাৰা আমি চলো। আৰু গতিকে আমি আত্মিক মানুহৰ কাৰণে we have 6 senses. 6টা ইন্দ্রিয় আছে, 5টা ইন্দ্রিয়ত আমি নচলো। একটা তো আমার এক্সট্রা বেশি আছে, একটা তো বিশ্বাস। আমি দেখার দ্বারাই নচলো, আমি বিশ্বাসৰ দ্বারাই আমি চলো। Praise the Lord. Hallelujah. Come, praise the Lord. আমি আত্মিক মানুহ হিচাপে আমাৰ স্পিৰিচুৱেল সাইড, আত্মিক আমাৰ দৃষ্টি আমাৰ আছে। ইফিছিয়া 1 অধ্যায় 18 পদ। সকলে পঢ়িম। ঈশ্বৰৰ আমন্ত্ৰণৰ যি আশা
আৰু মনোনীত পবিত্ৰ লোক সকলোৱে প্ৰকাশ কৰেনি সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপ ৰূপ ধন তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়। ইয়াতে কৈছে ঐশ্বৰিক চকু, আত্মিক চকু, আত্মিক মেঘন যাতে দেখা পায়। আত্মাত আমাৰ দৃষ্টি আছে আৰু এই গতিকে আমি সাৰপ্ৰাইজ এইটো হোৱা নাছিলে মোৰ লগত। আমি ভাবিছো খালি নেচাৰেল চকুত আমি চলি আছো, নেচাৰেল যিটো দেখো আমি তাকে সত্য বুলি ভাবো, আমি চকুৰ লগত দেখা পোৱাটোহে আমি সত্য বুলি ভাবো। কিন্তু আমি আত্মিক চকুত যে আমাৰ মুকলি হবলৈ লাগে, আত্মাৰ যিটো আমি বিষয়বিলাক দেখো এইটো সত্য বুলি নাভাবো। আমি কেতিয়াও ভাবা নাছিলে যে আত্মিক চকুবিলাক খুলিলে যে আমি সব দেখা পাই, এইটো আমি নাজানো। এজন তিৰোতা প্ৰাৰ্থনা কৰিবলৈ আহিছে আমাৰ তাত, বহুত দিন হ'ল। আৰু এই সময়ত যেতিয়া প্ৰাৰ্থনা কৰো, প্ৰভুৱে আত্মিক চকু খুলি পেলাই মোক দেখুৱাইছে তাইৰ বহুত বছৰৰ আগত এজন ল'ৰা মৰিছে। আৰু মই কৈছো তাইক, আপোনাৰ এজন বাচ্চা মৰিছে ল'ৰা। হয় হয় পাষ্টাৰ, এজন ল'ৰাটো মৰিছে। তাৰ পৰাই তুমি বহুত দুখ তোমাৰ আছে, আৰু এই দুখ এতিয়ালৈকে তোমাৰ তাত আছে, আৰু শয়তানে তাতে থাকিবলৈ কাম কৰি আছে তোমাৰ জীৱনত। তুমি অশান্তি হয়, তোমাৰ জীৱনত আনন্দ নাই, শান্তি নাই, এইটো এটা আঘাত ৰৈ গৈছে আপোনাৰ তাত। এইটো কেনেকৈ দেখা পাইছে? এইটো আত্মিক চকু যেতিয়া খুলি যায়, আত্মিক বিষয়বিলাক আপুনি দেখা পাব। ইমান ঘৰত যেতিয়া থাকিব, কিবা যদি বেয়া বস্তু আছে, আপুনি আত্মিক চকু যেতিয়া খুলিব আপুনি দেখিবলৈ পাৰে। বুজিছে? আত্মিক যেতিয়া চকু নুখুলে আপুনি আত্মিক বিষয়বিলাক আপুনি দেখা নাপাব। আত্মিক জগতৰ যিহেতু আমি আত্মিক মানুহ হয়, আমি আত্মাত আমি দেখিবলৈ পাওঁ। স্পিৰিচুৱেল সেন্সেস, স্পিৰিচুৱেল সাইড বুলি কয় আত্মিক দৃষ্টি। আৰু বহুত সময়ত আমি যেতিয়া আমি প্ৰাৰ্থনা কৰো, প্ৰাৰ্থনা কৰাৰ সময়ত এদিনাখন আনিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে, আৰু আমিতো কোনো দেখা নাই, পাগল হয়। আমাৰ পূৰ্ণিমা বাইদেউৰ মাহীৰ ল'ৰা হয়, ক'ত মন্দিৰত সোমাই যায়, ক'ৰবাত পুখুৰীত ঝাপ মাৰে, এনেকুৱা ঘৰত নাথাকে, পাগল হৈছে, বহুত তাবিজ চাবিজ পিন্ধিছে, একো ভাল নহয়। তো যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আহে, আমি প্ৰাৰ্থনা যোগেদি শয়তানক খেদাইছো। আৰু কৈছে ইয়াতে আছে। ছেকেণ্ড টাইম যেতিয়া প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনা কৰাৰ ঈশ্বৰে তাক মাথাটো তাক একদম ঘূৰা কৰিছে বুলি কৈছে। ঈশ্বৰে তাৰ মাথাটো একদম ঘূৰা কৰি দিছে, সি দেখা পাইছে। আৰু লগে লগে গৈ পেলাই সি মানুহ ভাল হ'ল। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি যেতিয়া আত্মিক চকু আপুনি খুলিব, আপোনাৰ ভুল দেখা পাব। আপুনি যে ৰং হয়, আপোনাৰ মিষ্টেক আপুনি দেখা পাব। আপুনি এইটো পথত চলিবলৈ নালাগিছিলে, আপুনি তেতিয়া জানিব। যেতিয়ালৈকে আপোনাৰ স্পিৰিচুৱেল আই, আত্মিক চকু নুখুলে, আপুনি ভুলটো ভাল বুলি ভাবিব। মই শুদ্ধ হয়, মই ভুলেই হ'বলৈ নোৱাৰো, আপোনাৰ ভুল আপুনি দেখা নাপাব। কিন্তু যেতিয়া স্পিৰিচুৱেল আই খুলি যায়, আত্মিক যেতিয়া চকু খুলি যায়, তেতিয়াহে আপোনাৰ ভুল বিলাক এটাৰ পৰা আপুনি এটা দেখা পাব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু আত্মিক চকু নুখুলিলে কেতিয়াও দেখা নাপায় দেই। আমি পুৰণা খ্ৰীষ্টান হ'বলৈ পাৰে, আমি আত্মিক যদি চকু খোলা নাযায়, আমি নিজক ৰাইট বুলি ভাবিব, খৰে ভুলটো আমি কেতিয়াও দেখা নাপাব। কিন্তু যে আত্মিক চকুটো খুলি যায়, আত্মিক জগতত হোৱা সকলোবোৰ আপুনি বুজিবলৈ পাব, দেখা পাব আপুনি। আৰু এই গতিকে আমাক আত্মিক মানুহক আমাৰ আত্মিক চকু আমাক লাগে, সেন্সেস। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নাম্বাৰ 2 টো হ'ল সেন্সেস টু হিয়াৰিং, শুনা। আমাৰ আত্মিক জগততো আমি শুনা পাওঁ, আমি শুনিবলৈ পাওঁ। সেইদিনাখন আমাৰ বিশ্বাসী এজন সৰু ছোৱালী হয়, আৰু এই ছোৱালী
তাই কথা কৈ আছে, তুমি বাঁহৰ তলত আহিবি, তুমি বাঁহৰ তলত আহিবি। সৰু ছোৱালী হয়। আৰু তাই মাকক কৈছে, মা মোক এনেকা আৱাজ আহি আছে, মোক বাঁহৰ তলত মাতি আছে, মোৰ বাঁহৰ তলত মাতি আছে। কিন্তু মায়ে গম পাইছে নাই, এইটোতো বেয়া আত্মা হয়, যাবলৈ নালাগে দেই, প্ৰাৰ্থনা কৰিছে। অকে, সেইটো ঈশ্বৰৰ পৰা নহয়। যেতিয়া আপোনাৰ আত্মিক কাণ খুলি যাব, তেতিয়া আপুনি শুনিবলৈ আপুনি পায়। কিছুমান শব্দ, শয়তানৰ শব্দ তুমি শুনিবা, কিন্তু কোনেও নুশুনে এইটো। অকে, শয়তানে যে আহিছে আপোনাৰ ঘৰত, আপোনাৰ আত্মিক যেতিয়া কাণবিলাক খুলিব, তেতিয়া আপুনি নিজেই আপুনি শুনিবলৈ পাব এই শব্দবিলাক। অকে, এই শব্দবিলাক আপুনি শুনিবলৈ পাব। আৰু গতিকে আমাৰ আত্মিক কাণ খুলিবলৈ লাগে। Praise the Lord. Hallelujah. Okay, we are designed to hear God's voice. আমাক প্ৰভুৱে আত্মিক শৰীৰ দিছে, আমাক প্ৰভুৱে এনেকুৱা ডিজাইন কৰিছে যাতে স্পিৰিচুৱেল ভইচ আমি শুনিবলৈ পাৰোঁ। Praise the Lord. Hallelujah. Atmic voice. जिउआव नोंजों रायलायगोन, जिउनि, अके, बे बुंनायखौ नोङो खोनानो मोनगोन नोङो। एटु जाबोले नालागे दे, एटु करिबोले नालागे दे, आत्मिक भइस আপুনি শুনিবলৈ পাব। আৰু যেতিয়া মই গুৱাহাটী যোৱা নাছিলো, এই সময়ত প্ৰভুৱে মোক বাৰ কৈছে তুমি গুৱাহাটী যাবলৈ লাগে। অকে, এই সময়ত আমিও ভাবিছিলো মানুহ হিচাপে, মই যাম, কোনে খুৱাম মোক, ঘৰ ভাড়া মোক কোনে দিব, আহা যোৱা তেলৰ খৰচ মোক কোনে দিব। কিন্তু প্ৰভুৱে মোক ষ্ট্ৰংলি কৈছে, নাই, তুমি যাবলৈ লাগে। আৰু সেই আত্মিক কথাটো শুনিছো, আৰু শুনাৰ কাৰণে মই কৈছো, আৰু আজি যোৱাৰ কাৰণে প্ৰভুৰ কাম হৈছে। Praise the Lord. Hallelujah. Come, praise the Lord. Hallelujah. या আমি পড়িম, ওকে, যোহন লেখা 10:27 পদ এবাৰ পড়ি দিব। যোহন লেখা 10:27 পদ। ওকে, সকলে পড়িব। মোৰ মেৰবোৰে হলে, আমি সকলে পড়িম, মোৰ মেৰবোৰে হলে মোৰ মাত শুনে, মই সেই লোকক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে। মোৰ মেৰ লোক মানে মোৰ আত্মিক মানুহবিলাক মোৰ মাতটো তেওঁলোকে শুনিবলৈ পায়, আৰু তেওঁলোকে মই কোৱা নিচিনা মোৰ পিছে পিছে তেওঁলোকে আহে। যেতিয়া স্পিৰিচুৱেল আপোনাৰ আত্মিক কাণ খুলি যাব, অকে, প্ৰভুৰ আৱাজ আপুনি শুনিবলৈ পাব, প্ৰভুৰ কথা কোৱা আপুনি জানিবলৈ পাব। অকে, প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আত্মাই আপোনাৰ লগত কথা পাতে। ময়ো কেতিয়াও এইবিলাক মোৰ জীৱনৰ সময় ময়ো ভবা নাছিলে, ময়ো ইমান বিশ্বাস মই কৰা নাছিলে। এদিনাখন মই যেতিয়া গুৱাহাটীৰ পৰা মই আহি আছো, মোৰ অকে চাকাৰ টায়াৰটো চব খাই গৈছে, আৰু ফাটং ফাটং হৈ গৈছে, ঘুণা ওলাইছে, আৰু মোক স্পিৰিটত কৈছে তুমি গাড়ীটো চাকাটো চেঞ্জ কৰিবলৈ লাগে। আৰু মোৰ তাত পইচা নাই, আৰু কিন্তু মোক আত্মাত কৈছে নাই, তুমি দোকানৰ তাতে ৰাখিবা, তুমি চাকাবিলাক অলপমান সুধিবা কিমান দাম ল'ব, অকে, মই পইচাটো মই দি দিম, তুমি চিন্তা কৰিবলৈ নালাগে। আৰু মই আত্মাৰ কথাটো লৈ পেলাই তাতে য'ত চাকা বনাই টায়াৰ বিক্ৰী কৰি মই তাতে মই গাড়ীটো লৈ গৈছো, আৰু সুধিছো কিমান যাব, কৈছে 10,000 কিমান যাব, 13,000 টকা যাব, চব 4টা চাকা 13,000 মান টকা যাব, কিন্তু মোৰ তাত নাই। আৰু মোক ৰখিবলৈ দি আছে, ময়ো গুগল পে চাই আছো কোনোবা পইচা মোক পঠাব নেকি বুলি। আৰু সঁচাকৈ মই তাতে দাম দৰ কৰি পেলাই কিমান হ'ব মই ঠিক কৰিছে, এলাইনমেণ্ট লগাই পেলাই কিমান যাব। আৰু যেতিয়াই মই দাম দৰ ঠিক কৰো, আৰু তেতিয়াই মোৰ একাউণ্টত আহিছে 15,000 টকা আহিছে। প্ৰেইজ দ্য লৰ্ড। 15,000 টকা মোৰ তাত আহিছে। আৰু মই আচৰিত মই পালো, প্ৰভু তোমাৰ কোৱা কথাটো মই শুনি পেলাই মই গাড়ী টায়াৰ চেঞ্জ কৰিলো, আৰু সঁচাকৈ তোমাৰ কথাটো ৰাইট হয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰভু এনেকা কাম কৰিবলৈ পাৰে।
যেতিয়া আমাৰ আত্মিক কাণবিলাক খুলি যাব, আত্মাৰ কথাবিলাক আপুনি শুনিবলৈ আপুনি পাব। আৰু এই আত্মাৰ কথাটো শুনি পেলাই যেতিয়া আপুনি চলিব, অকে, প্ৰভুৱে কাম কৰিব আপোনাৰ জীৱনত। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আত্মাৰ কাণ আছে দেই, আত্মিক মানুহৰ কাণ আছে, যেনেকৈ আমাৰ মানসিক মানুহৰ কাণ আছে চলিবৰ কাৰণে, আত্মাৰ চলিবৰ কাৰণে আত্মিক কাণটো এইটো খুলিবলৈ লাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। বৰ ঠাণ্ডা ঠাণ্ডা হাত উঠাই পেলাই পাঞ্জাবী হাত উলিয়াই আমাৰ সকলোৱে গাওঁ হালেলুয়া। আকৌ এবাৰ কওঁ হালেলুয়া। ডাঙৰ তালি বজাই প্ৰভুক আমি ধন্যবাদ দিম। Number 3, spiritual touch. Feeling আছে, feeling touch. আত্মাত আপোনাক চুবলৈ পাৰে। অকে, বহুত মানুহক আমি দেখিছো যদি ঈশ্বৰে যদি আপোনাক স্পৰ্শ কৰে, অকে, আমি যদি কাৰোবাক চুই পেলাই প্ৰাৰ্থনা কৰো, এইটো আত্মিক টাচ হয়। অকে, আমিতো ফিজিকেলতহে আমি চুইছো, কিন্তু আত্মাক আমি চুবলৈ পাৰো আৰু প্ৰভু তাতে ডাঙৰ কাম কৰিবলৈ পাৰে। এইটো হ'ল আত্মাৰ টাচ হয়, স্পিৰিচুৱেল টাচ বুলি কয়। অকে, যদি আমি দেখিছো যেতিয়া চুইছে বেমাৰ ভাল হৈছে, যেতিয়া আমি কাৰোবাক চুই দিওঁ বেমাৰ ঠিক হৈ যায়, স্পিৰিচুৱেল টাচ হয়। যেতিয়া আপোনাৰ স্পিৰিচুৱেল সেন্সেসটো খুলি যাব, আপোনাৰ স্পৰ্শ হয়, আত্মাৰ স্পৰ্শ হয়। এনে সাধাৰণ মানুহ স্পৰ্শ কৰিলেতো একো নকব, কিন্তু আত্মিক মানুহ যেতিয়া স্পৰ্শ কৰে আপুনি বেমাৰ সুস্থতা হয়, আপোনাৰ প্ৰব্লেম চেঞ্জ হৈ যাব, সিচুৱেশ্যন চেঞ্জ হৈ যাব যেতিয়া আমি লাইক কাৰোবাক যদি আমি স্পৰ্শ কৰোঁ। আমি যদি চাওঁ, অকে, মাৰ্কে লিখা 6:56 পঢ়ি দিয়কচোন। মাৰ্ক 5:56 পঢ়ি দিয়ক শুনিবা। তেওঁ যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰীয়াসকলৰ হাতে বজাৰে থলে আৰু প্ৰাৰ্থনা কৰিলে, যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাত্ৰ চুবলৈ পায়। এইদৰে যিমানে চুলে সকলোৱে ৰক্ষা পালে। যিমানে চুলে তেওঁলোকে সুস্থ হ'ল, যিমানে চুলে তেওঁলোকে ভাল হ'ল। স্পিৰিচুৱেল টাচ আছে। অকে, যেতিয়া আপুনি স্পৰ্শ কৰিব, তাকে কৈছে তুমি যোৱা, তুমি বাইকক প্ৰচাৰ কৰা, আৰু যিবিলাকে তুমি হাত দিব, যিবিলাকক গাত হাত দিব তেওঁলোকে সুস্থ হ'ব। স্পিৰিচুৱেল টাচ হয়। যেতিয়া আমি চাওঁ, আকৌ আমি পঢ়িম, অকে, মাৰ্কে লিখা 16:18 পঢ়ি দিব। 16:18 আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহ'ব, আৰু নৰিয়াৰ গাত হাত দি তেওঁলোকক সুস্থ কৰিব। স্পিৰিচুৱেল টাচ হয়। সকলোৱে ক'ব স্পিৰিচুৱেল টাচ, আত্মিক স্পৰ্শ। যেতিয়া আপুনি আত্মিকত এক্টিভেট, সেন্সেস এক্টিভেট হৈ যাব, অকে, স্পিৰিচুৱেল ৱৰ্ল্ড আপোনাৰ হৈ পেলাই কাম কৰিব। আত্মিক জগত আপোনাৰ হৈ পেলাই আপুনি কাম কৰিব, কাৰণ আপুনি আত্মিক মানুহ হয়। আমি গৈছো এদিনাখন, আমি এটা গাঁৱত আমি প্ৰাৰ্থনা কৰিবলৈ গৈছিলে, আৰু ইমান জুলাই মাহ হয়, ইমান গৰম, আৰু যেতিয়া এজন মানুহক চুই পেলাই প্ৰাৰ্থনা কৰিলে, সি ইমান ঠাণ্ডা লাগিলে, জাৰ লাগিলে, আমিতো চব ঘামি গৈছো, কিন্তু ঠাণ্ডা বৰফত থকা, কাশ্মীৰত ঠাণ্ডা বৰফত থকা নিচিনা ইমান দাঁতটো কামুৰি কি হৈছে দাদা মই নাজানো, একদম ইমান ঠাণ্ডা বৰফত থকা নিচিনা মই লাগি আছে, ঠাণ্ডা লাগি আছে, সবাই একদম আচৰিত লাগিছে তাক। অকে, এনেকুৱা জুলাই মাহৰ গৰমত পাছনা আমাৰ ওলাই গৈছে, তাতে এইটো মানুহটো ঠাণ্ডা লাগি আছে। আজি প্ৰভুৰ স্পৰ্শ পালে জীৱন সলনি হ'ল। হালেলুয়া। তেওঁ কেতিয়াও অনুভৱ কৰা নাছিলে যে আত্মিকত এনেকুৱা ঈশ্বৰে আমাক স্পৰ্শ কৰিবলৈ পাৰে। আত্মিক সেন্সেস টাচ, এইটো আত্মিক সেন্সেস হয়। এইটো প্ৰেইজ দ্য লৰ্ড। যেতিয়া আমিও যদি স্পিৰিচুৱেল, অকে, স্পিৰিট মেন হৈ পেলাই যদি আমি চলো, আমাৰ স্পিৰিচুৱেল টাচ আছে। কাৰোবাক আপুনি চুব, প্ৰাৰ্থনা কৰিব, বেমাৰ ভাল হ'ব। আত্মাত আপুনিও চুবলৈ পাৰে।
Praise God. Hallelujah. Yeah, আত্মাৰ থাটস আছে। আপুনি দেখা নাই, আপুনি চুলে আপুনি গম পাব। আমাৰ জগদীশ ডেকাৰ ৱাইফ আছে, শয়তানে কেতিয়াবা দিগদাৰ কৰিলে আহাইটো গম পায়, অকে। আৰু শয়তানক বোলে ক'ত হাতত না কি ধৰিছে বুলি কৈছে, হাতত ধৰিছে শয়তানক। শয়তানটো কেনেবা ধৰিব পাইছে নে এনেকুৱা? হাতত ধৰিছে শয়তানক, আৰু ইমান পিছলা বোলে না, একদম ওলাই পেলাই হাতটো লৈ পেলাই পলাইছে আৰু শয়তানে চুবলৈ পাইছে। শয়তান কোনে আঁকেও তাক নাই, সন্তান ৰাখি আৰু তাৰ পাছত পিছলি পেলাই ইমান পিছলা বোলে, পিছলি পেলাই ওলাই পেলাই গ'ল শয়তানটো। স্পিৰিচুৱেল থাটস আছে আমাৰ তাত। আৰু এই গতিকে আমি আত্মিক শৰীৰ আছে আমাৰ, আৰু আত্মিক শৰীৰ যদি আমি আমাৰ তাত আছে, আমাৰ 5টা ইন্দ্ৰিয়। বিশ্বাসী বিলাকৰ কাৰণে 6টা ইন্দ্ৰিয়টো আছে। অকে, নেক্সট হ'ল স্পিৰিচুৱেল স্মেল। স্পিৰিচুৱেল স্মেল আমাৰ তাত আছে। অকে, আমি শুঙিবলৈ পাৰো আত্মিক জগতত। কেতিয়াবা শয়তানৰ প্ৰেজেন্স থাকিলে ইমান লেতেৰা গোন্ধ, অকে, আপুনি গম পাব ইয়াতে শয়তানৰ প্ৰেজেন্স আছে। আপুনি কেতিয়াবা ঘৰত আপুনি কিবা ইন্দুৰ মৰি আছে নেকি, কিবা সাপ মৰি আছে নেকি, আপুনি ভাবিব, আপুনি শুঙিলে আপুনি পাব। অকে, আত্মিক যেতিয়া সেন্সেসটো খুলি যাব, ক'ৰ পৰা ইমান গোন্ধ আহিছে, বিচাৰিলেও নাপায়। অকে, এটাখন আমাৰ ঘৰতে, অকে, ইমান গোন্ধ, বিৰি বিৰি চিগাৰেট গোন্ধ। মই ইপিনে বাটত গৈছো, চাইছো ইপিনে কোনো বিৰি খোৱা নাই। অকে, জানি এইটো স্পিৰিট হয় এইটো। অকে, বিৰি খোৱা আত্মা হয় এইটো। অকে, কৈছো যীশুৰ নামত ওলাই যাবলৈ লাগে, লগে লগে স্মেলটো বন্ধ নাই, আৰু কোনো গোন্ধ নাই। আৰু আপোনালোকেও স্পিৰিটত যেতিয়া স্পিৰিট সেন্সেসটো আপোনাৰ খুলি যায়, আপুনিও শুঙিবলৈ পাব, ইয়াতে বেয়া স্পিৰিট আছে, একদম লেতেৰা গোন্ধ হয়, ইমান বেড স্মেল হয় ইয়াতে। অকে, থাকিবলৈ নোৱাৰে। আপুনি জানিব লাগে এইটো স্পিৰিচুৱেল, অকে, আত্মা, বেয়া আত্মা ইয়াতে আছে। আপুনি সেই স্মেলৰ দ্বাৰাই আপুনি গম পাবলৈ পাৰে। অকে, আমি যদি চাওঁ, পৌলে কৈছে ইয়াতে ফিলিপিয়া 4:18 পৰ, ফিলিপিয়া 4:18 পৰ, ইয়াতে সুইট স্মেলিং এৰোমা। অকে, শুঙিবলৈ আপুনি পাৰে বুলি কৈছে ইয়াতে। পঢ়ি দিয়কচোন এবাৰ। সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে, মই সম্পূৰ্ণ হলো, মই গীতৰ দ্বাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালো, এই সুগন্ধৰ সাধনৰ স্বৰূপ আৰু ঈশ্বৰৰ ৰাজ্য আৰু সন্তোষজনক ধৈৰ্য স্বৰূপ। ইয়াতে সুগন্ধ বুলি কৈছে ইয়াতে। অকে, সুইট স্মেলিং এৰোমা। অকে, আপুনি গোন্ধ পায়। এবাৰ আমি প্ৰভুৰ প্ৰেজেন্স কেনেকৈ গম পাওঁ? মানুহবিলাক কেনেকৈ কয়, প্ৰিচাৰে, আজি মই অনুভৱ কৰিছো দেই, প্ৰভুৰ উপস্থিতি আমাৰ মাজত আছে। অকে, প্ৰভুৰ উপস্থিতি, প্ৰভু আছে নেকি যে দম, গোথাৰ যদি পবিত্ৰ আত্মাৰ প্ৰেজেন্সটো আমাৰ তাত আছে, আমি কেনেকৈ গম পাওঁ? এইটো স্মেলৰ দ্বাৰাই। আমি কেতিয়াবা প্ৰচাৰ কৰি থাকো, প্ৰচাৰ কৰি থকাতে ইমান ভাল গোন্ধ, ৱাও, ক'ৰ পৰা আহিছে, আৰু আমি গম পাওঁ সঁচাকৈ পবিত্ৰ আত্মাৰ প্ৰেজেন্সটো আমাৰ মাজত আছে। প্ৰেইজ দ্য লৰ্ড। মই কথা পাতোতে মই গম পাইছিলো, আমাৰ ৰীনাৰ মা এদিনাখন খুব গোন্ধ পাইছিলে বুলি কৈছে না, একদম মধুম নাই, গেছৰ মা বেদি মধুম নাই, গন্ধৰস বেদি মধুম নাই, গন্ধৰসৰ নিচিনা ইমান গীজাৰ বহি থাকোতে, প্ৰভুৰ বাক্য শুনি থাকোতে একদম গোন্ধ পাইছে। এটা আত্মিক স্পিৰিচুৱেল সেন্স যেতিয়া আপুনি খুলি যাব, আপুনি ইয়াতে যদি যাওঁ কাৰোবাৰ ঘৰত, আমি গম পাওঁ পবিত্ৰ আত্মাৰ প্ৰেজেন্স এইটো পৰিয়ালত আছে। কাৰোবাৰ তাত যদি শয়তানৰ প্ৰেজেন্স আছে, আমি সোমোৱাৰ লগে লগে আমি গম পাওঁ, আমি ফিল আমি কৰিবলৈ পাৰো। অকে, আমি শুঙিবলৈ আমি পাৰো, ইয়াতে পবিত্ৰ আত্মাৰ প্ৰেজেন্স নাই ইয়াতে। অকে, ইমান লেতেৰা গোন্ধ, ইমান বেয়া গোন্ধ, একো নাই কিন্তু ঘৰত, কিন্তু আপুনি গোন্ধ পায় আপুনি। অকে, আৰু এনেকৈ লাগে স্পিৰিচুৱেল সেন্সেস যেতিয়া আপোনাৰ খুলি যাব, তেতিয়া আপুনি শুঙিবলৈ পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। बेनो जिउनि मानसि, जिउनि बे सेन्सेसआ केव नांगौ जोंना।
अब्लासो नोङो जिउनि मानसि जानानै थाबायनो हागोन अब्लासो नों जिउनि मुलुगाव नों बिसयफोरखौ नोङो नुगोन नोङो खोनागोन नों मोनामसुनो हागोन नोङो बुजिनो नों हागोन नङाबा हानाय नङा आरो गतिके आत्मिक सेन्सेसটো আমাৰ খুলিবলৈ লাগে সকলোৰটো ओके praise the lord hallelujah smell গোন্ধ আপুনি কেতিয়াবা আপুনি অলপমান আপুনি প্ৰাৰ্থনা কৰক নিজৰ সকলোবোৰ ইন্দ্ৰিয় প্ৰভুৰ তাত আপুনি সাৰেন্ডাৰ কৰক প্ৰভু মোৰ সকলো ইন্দ্ৰিয় মই সাবমিট মই কৰো তোমাৰ তাত মোৰ স্পিৰিচুৱেল সেন্সেসটো প্ৰভু খুলি যাতে যায় প্ৰভু তুমি মোক সহায় কৰা প্ৰভুৱে মোক সহায় কৰিব স্পিৰিচুৱেল সেন্সেসটো খুলিবৰ কাৰণে ওকে নম্বৰ নেক্সট হল 5 নম্বৰ সেন্সেসটো হল টেষ্ট আপুনি জিবা টেষ্ট আপুনি কৰিবলৈ পাৰে হেব্ৰিউ 5 শুদ্ধ পদটো পঢ়ি দিব হেব্ৰিউ 5 শুদ্ধ পদটো পঢ়ি দিব প্লিজ কিন্তু টান আহাৰ হলে সম্পূৰ্ণ বয়সস্থ সকলৰ বাবেহে অৰ্থাৎ তোমালোকে ঈশ্বৰৰ বাক্যৰ অতি শিক্ষাবোৰ বুজি অভ্যাস কৰে তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে স্পিৰিচুৱেল টেষ্ট ওকে আপুনি আহাৰ আপুনি যেনেকৈ সোৱাদ আপুনি ল'বলৈ পাৰে ওকে আপুনি গম পায় ওকে গীতমালা 34:8 টো পঢ়িব পাৰে গীতমালা 34:8 ওকে যেহুৱা যে মংগলময় তাক তোমালোকে আস্বাদন কৰি চোৱা তেওঁৰ আশ্ৰয় লোৱা লোক ধন্য come and taste that the Lord is good বুলি কৈছে come and taste তুমি আহা টেষ্ট কৰা আৰু তুমি বুজি লোৱা আমাৰ ঈশ্বৰ যে কিমান ভাল হয় ওকে সবকে দেখো না বনে ভাইয়ে আত্মাত আমি টেষ্ট আমি কৰিবলৈ পাৰো praise the Lord hallelujah আপুনি ডিমনিক প্ৰেজেন্সটো আপুনি কেনেকৈ গম পাব কেতিয়াবা আপুনি কৈছে আজি মোৰ মুখ ইমান তিতা লাগিছে নাজানে কিয় তিতা লাগিছে মোৰ টাইফয়েড হৈছে নেকি বুলি আপুনি ভাবিব কিন্তু টাইফয়েড নহয় কোনোবা ঠাই যদি আপুনি যায় আপুনি মুখত ইমান তিতা টেষ্ট লাগে আৰু আপুনি গম পাব এটো বেয়া স্পিৰিট ইয়াতে আছে যাৰ কাৰণে আপোনাৰ মুখটো আপোনাৰ বহুত একদম টেষ্টলেছ আপুনি সোৱাদেই নাই ওকে আপুনি টেষ্ট কৰাৰ দ্বাৰাই আপুনি গম পায় demonic presence खोनासंदे मालाबा खुगा गोखा मोननाया बे गासिबो बेमार नङा আপোনাৰ মুখ তিতা যে লাগে এই সকলোবোৰ বেমাৰ নহয় কেতিয়াবা আপুনি স্পিৰিট ৰেমত আপুনি টেষ্ট আপুনি কৰিবলৈ পাৰে শয়তানৰ যদি কিবা এটা যদি প্ৰেজেন্স আছে আপুনি খাই পেলাই আপুনি ভাল নালাগিব টেষ্ট লাগে মোৰ ওয়াইফ আমি যেতিয়া আমি দোকানত যাওঁ ওকে আমি লাইক কিবা এটা খাইছিলো আমি কি কয় কোল্ড ড্ৰিংকস খাইছিলো আৰু খোৱাৰ লগে লগে ইমান তিতা লাগিছে তাই আৰু তাই কৈছে না মই নাখাওঁ এইটো কিবা এটা প্ৰেজেন্স আছে ইয়াতে আৰু লগে লগে ড্ৰিংকসটো ফেলাই দিছে আৰু তাইটো একদম আহি পেলাই তেওঁ বমি হৈ গ'ল আৰু বমি হোৱাৰ পাছতে তাই ভাল লাগিলে কেতিয়াবা ডিমনিক প্ৰেজেন্স এইটো খোৱা বস্তুটো থাকিবলৈ পাৰে যাৰ কাৰণে আমি প্ৰাৰ্থনা আমি কৰো প্ৰাৰ্থনা নকৰাকৈ আমি নাখাওঁ বস্তুবিলাক বজাৰৰ যি বস্তু হওক ওকে আপুনি যদি কাপোৰো যদি আনে কিনি পেলাই আনে প্ৰাৰ্থনা নকৰাকৈ আপুনি কাপোৰ পিন্ধিবলৈ নালাগে কাপোৰ কোম্পানী বিলাক তেওঁলোকে ডিমনছক তেওঁলোকে অফাৰ কৰে তেওঁলোকে পূজা কৰে শয়তানক আৰু আপোনাৰ সেই কাপোৰবিলাক আপুনি নাজানে কেনে কোনটো কোম্পানী কি দি পেলাই বনাইছে আপুনি নাজানে তেওঁলোকক আৰু আপুনি কিছুমান কাপোৰ পিন্ধি পেলাই আপোনাৰ কেৰেক্টাৰ বিলাকো চেঞ্জ হৈ যায় আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াংষ্টাৰ বিলাক এইটো মৰা মানুহৰ মাথা পিন্ধিব ওকে বেক সাইডত আগত থাকে এইটো কি হয় কিছুমান এনেকুৱা সিম্বল থাকিব এনেকুৱা থাকিব এইবিলাক পিন্ধিব কিছুমান মনষ্টাৰ ওকে বিলাক থাকে ওকে আমি নাজানো কি স্পিৰিট এটাচমেন্ট আছে আৰু আপুনি কিছুমান টি-শাৰ্ট পিন্ধি পেলাই আপোনাৰ মগজ আপোনাক ভাল নালাগে কেলে মোৰ এনেকুৱা অনুভৱ হৈছে কেলে মোৰ শৰীৰটো এনেকুৱা মোক লাগিছে কেলে মোৰ মাইণ্ডটো ভাল লগা নাই ওকে আপুনি ক'বলৈ নাজানে আৰু গতিকে আপুনি কাপোৰ পিন্ধাটো বহুত আপুনি সাৱধান হ'ব লাগে উদাই মুদাই কাপোৰটো আপুনি পিন্ধিবলৈ নালাগে
দে আৰু কিছুমান মানুহতো কাপোৰটো উল্টা পিন্ধি পেলাই ভাল লাগে এজন ল'ৰাটো পিন্ধি আছিলে মই কৈছো আপুনি কেলে উল্টা পিন্ধিছে শ্বাৰ্টটো টি চাৰ্টটো চিধাকৈ পিন্ধ এই কৈছে না এনেকুৱা পিন্ধিবলৈ ভাল লাগিছে নহয় এনেকুৱা পিন্ধিবলৈ ভাল লগা নাই এইটো হ'ল শয়তানে আপোনাক এনেকুৱা কাপোৰ লগাবলৈ দিছে কিছুমান শয়তান আপোনাক ইনফ্লুৱেঞ্চ কৰে আপুনি কাপোৰটো চিধা পিন্ধিব লাগে মই যদি এইটো কাপোৰ যদি উল্টা পিন্ধো এইটো শয়তানিক ইনফ্লুৱেঞ্চ হয় এইটো আৰু কেনেকৈ আপুনি জানিব লাগে ইন দ্য স্পিৰিট আপুনি টেষ্ট কৰিবলৈ পাৰে শয়তানৰ প্ৰেজেন্স আছে খোৱা বস্তু যে আছে আপুনি কিবা পিন্ধিছে আপোনাৰ মুখ তিতা তিতা লাগিব ওকে আপুনি গম পাব লাগে এইটো শয়তানৰ প্ৰেজেন্স আছে ইয়াতে আপুনি লগে লগে প্ৰাৰ্থনা কৰক লগে লগে আপুনি কেনসেল কৰক প্ৰেজ দ্য লৰ্ড হালেলুয়া ওকে আমি জানিব লাগে আমি আত্মিক মানুহ হয় এই পৃথিৱীত ওকে মানসিক মানুহৰ শাৰীৰিক মানুহৰ পাঁচটা সেন্সেস আছে কিন্তু আমি আত্মিক বিশ্বাসী মানুহৰ কাৰণে ছয়টা 6 সেন্সেস আছে এটাটো হল লাষ্ট আমাৰ বিশ্বাসী বিলাকৰ কাৰণে সকলোৱে ক'ব বিশ্বাস বৈভৱনে বিশ্বাস বিশ্বাসটো হৈছে আমাৰ স্পিৰিচুৱেল সেন্সেস হয় উই ওয়াক বাই ফেইথ নট বাই সাইট আমি দেখাৰ দ্বাৰা আমি নচলো বিশ্বাসৰ দ্বাৰা আমি চলো আমার এক্সট্রা সেন্সেস আছে বিশ্বাস আপনি বিশ্বাস কৰা মানুহ আমি দেখাৰ দ্বাৰা আমি নচলো আৰু কি থমা কৈছে প্ৰভুৰ যিশুৰ ওকে হাতত যদি আঙুলি সোমাবলৈ নাপাওঁ মই বিশ্বাস নকৰো আৰু থমা কৈছে যিবিলাকে নেদেখাকৈ বিশ্বাস কৰিলে তেওঁলোকে বহুত অধিক আশীৰ্বাদযুক্ত হয় হালেলুয়া আমি এতিয়া বেছি আশীৰ্বাদ আমি পাইছো আমি নেদেখাকৈ যিশুক আমি বিশ্বাস কৰিছো আৰু বিশ্বাস কৰাৰ কাৰণে আমাৰ বেছি আশীৰ্বাদ আছে আমি দেখাৰ দ্বাৰাই নচলো কিহৰ দ্বাৰাই চলো আমি বিশ্বাসৰ দ্বাৰাই আমি চলো আমাৰ বিশ্বাসী বিলাকৰ কাৰণে এক্সট্ৰা সেন্সেস আছে এটো হল বিশ্বাস হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া কম এবাৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া এতিয়া আমি ধাৰ্মিক মানুহ হয় বিশ্বাসী মানুহ এতিয়া আমি বিশ্বাসৰ দ্বাৰাই জীয়াই থাকো the righteous shall live by faith বিশ্বাসী ধাৰ্মিক মানুহ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকে দেখাৰ দ্বাৰাই আমি জীয়াই নাথাকো বিশ্বাসৰ দ্বাৰাই আমাৰ এক্সট্ৰা সেন্সেস আছে এটো হল বিশ্বাস আৰু যদি আপুনি বিশ্বাসী হৈ পেলাই স্পিৰিচুৱেল আপুনি মানুহ হৈ পেলাই যদি বিশ্বাস যদি নাই আপুনি আত্মিক জগতত আপুনি চলিবলৈ নোৱাৰিব আপোনাৰ এই হেভেনলি ৰেইন স্বৰ্গ ওকে আপোনাৰ হৈ পেলাই কাম কৰিবলৈ নোৱাৰে আপুনি বিশ্বাস আপুনি কৰিবই লাগিব বিশ্বাসী মানুহ বিশ্বাসৰ দ্বাৰাই চলিবই লাগিব আৰু এইটো বিশ্বাসীৰ কাৰণে এটা ইন্দ্ৰিয় হয় সেন্স হয় এইটো বিশ্বাস থাকিলেহে হেভেন আপুনি সেন্স কৰিবলৈ পাৰিব হেভেন আপোনাৰ কাৰণে ৰিয়েল হ'ব ঈশ্বৰৰ বাক্য আপোনাৰ কাৰণে ৰিয়েল হ'ব ঈশ্বৰৰ বাক্য আপুনি বিশ্বাস কৰিবলৈ পাৰিব যদি এইটো ৰিটেন ৱৰ্ড হয় আপুনি বিশ্বাস আপুনি কৰে বিশ্বাসৰ দ্বাৰাই এতিয়া আপুনি চলে বহুত মানুহবিলাক আছে আমাৰ বেলেগ ধৰ্মত তেওঁলোকে কয় আগত যদি একো নাই কেনেকৈ বিশ্বাস কৰে আগত পাথৰ হলেওতো থাকিব লাগিব কিবা এটা জন্তু হলেও থাকিব লাগিব কিবা এটা থাকিবই লাগিব নহলে আমি কেনেকৈ বিশ্বাস কৰিম কাক বিশ্বাস কৰিম তেওঁলোকে এনেকুৱা কয় মই বহুত মানুহবিলাক সুধিছো বিশ্বাস কিবা এটা আগত দেখিবলৈ লাগিব তেতিয়াহে বিশ্বাস কৰো ইয়াতে কিবা এটা আছে ওকে সেই গতিকে মূৰ্তি বনাই পেলাইও আগত ৰাখি পেলাই আছে কিবা এটা আছে কিন্তু আমাৰ বিশ্বাসী আমি দেখাৰ দ্বাৰাই নচলো বিশ্বাসৰ দ্বাৰাই আমি চলো আমাৰ আগত কিবা মূৰ্তি থাকিব লাগিব যীশুৰ হলেও মূৰ্তি লাগিব মাৰিয়ামৰ হলেও মূৰ্তি লাগিব আগত তেতিয়াহে আছে ইয়াতে কিন্তু আমাৰ ঈশ্বৰে কৈছে মোৰ আগত কোনো মূৰ্তি নাথাকক মোৰ আগত কোনো দেৱতা নাথাকক মোৰ আগত তুমি কাকো মূৰ্তি পূজা নকৰা প্ৰভুৰ বাক্য হয় হালেলুয়া আত্মিক জগতত আত্মিক মানুহ বিশ্বাসেৰে চলে আমি দেখাৰ দ্বাৰাই নচলো শুনাৰ দ্বাৰাই নচলো আমি টেষ্ট কৰাৰ দ্বাৰাই নচলো আমি চলো বিশ্বাসৰ দ্বাৰাই প্ৰেজ দ্য লৰ্ড হালেলুয়া এবাৰ পাঞ্জাবী হালেলুয়া সকলোৱে কম হালেলুয়া
Hallelujah. Ako kom. Hallelujah. Gotike ইন্দ্রিয়টো এক্টিভেট কৰিবৰ কাৰণে আত্মিক জগতত আপোনাৰ নাম্বাৰ 1 লাগে মেডিটেশ্যন আপুনি মেডিটেট কৰিব লাগিব প্ৰভুৰ বাক্যত আত্মিক সেন্সেসটো খুলিবৰ কাৰণে ওকে আত্মিক সেন্সেস এক্টিভেট কৰিবৰ কাৰণে আপুনি ধ্যান দিব লাগিব প্ৰভুৰ বাক্যত নাম্বাৰ 1 নাম্বাৰ 2 প্ৰেয়াৰ এণ্ড ফাস্টিং আমি যেটো ফাস্টিং প্ৰেয়াৰ আছো ফাস্টিং প্ৰেয়াৰ যোগেদি আপুনি স্পিৰিচুৱেল সেন্সেসটো আপুনি এক্টিভেট আপুনি কৰিবলৈ পাৰে নহলে মানসিক মানুহ আত্মিক জগতত আপুনি এক্টিভেট হ'বলৈ নোৱাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 3 স্পিৰিচুৱেল এক্টিভেট কৰিবৰ কাৰণে সেন্সেস এক্টিভৰ কাৰণে আপুনি পবিত্ৰ আত্মাক আপুনি এলাও কৰিব লাগে পবিত্ৰ আত্মাই আপোনাক সহায় কৰিব আপোনাৰ স্পিৰিচুৱেল সেন্সেসটো এক্টিভেট কৰিবৰ কাৰণে আত্মাৰ বিনে আপোনাৰ সেন্সেসটো এক্টিভেট হ'বলৈ নোৱাৰে পবিত্ৰ আত্মাৰ সহায় আপোনাক লাগে নাম্বাৰ 5 আপোনাক লাগে হাংগাৰ এণ্ড থাৰ্ষ্ট আপুনি পিয়া ভোক আপুনি লাগিবলৈ লাগিব প্ৰভু ওকে মোৰ আত্মিক সেন্সেস বিলাক তুমি খুলি দিয়া প্ৰভু ওকে মই এতিয়াও মনত আছে আমাৰ পূৰ্ণিমা বাইদেউৰ ঘৰত এজন পৰিয়াল প্ৰাৰ্থনা কৰিবলৈ আহিছিল বহুত বছৰৰ আগত লকডাউনৰ সময়ত আৰু যেতিয়া প্ৰাৰ্থনা কৰো মই কোৱা নাই তাক আৰু মই বেলেগক মই প্ৰাৰ্থনা মই কৰিছো আৰু মই কৈছে নাই তাই কবি বহু বছৰৰ আগত তাৰ সন্মুখত এক্সিডেন্ট হৈছে আৰু এই এক্সিডেন্টটো তেওঁ চকুৰ দ্বাৰাই দেখিছে তাক কবি আৰু তাৰপৰা তাৰ ডেড স্পিৰিট মৰা আত্মাটো সোমাই আছে আৰু এৰি পেলাই মই গৈ পেলাই তাক কৈছো ব্ৰাদাৰ আপুনি বহুত বছৰৰ আগত আপোনাৰ আগত এক্সিডেন্ট দেখিছে হয় হয় 25 বছৰ মান হ'ল মই নাগালেণ্ডত আছিলো মই মেকানিক কৰিবৰ কাৰণে মোৰ আগতে এক্সিডেন্ট হৈছে আৰু এইটো মৰা মানুহটো গাড়ীটো কাটি পেলাই আমি ওলাইছো ডেড বডিটো মই কৈছো এইটো দিনৰ পৰা আপোনাৰ এটা ডেড স্পিৰিট সোমাই আছে আৰু আপুনি বেমাৰী হৈছে এতিয়া কেনেকৈ গম পাইছে ইমান 25 বছৰৰ আগৰ কথাটো প্ৰভুৱে ৰিভিল কৰিছে এই আত্মিক সেন্সেস যদি এক্টিভেট নহয় আত্মিক সেন্সেস যদি ওকে আপোনাৰ যদি ওপেন নহয় আপুনি বুজিবলৈ নাপাৰিব আপুনি প্ৰেজ দ্য লৰ্ড হালেলুয়া আপোনাৰ ফিলিংৰ লগত টাচ ফিল ওকে এক্টিভেট কৰে আমাৰ ইয়াতে মানুহবিলাক বহি আছে মই ইয়াতে থিয় দি আছে কাৰ কি আছে নাজানো ওকে কাৰোবাৰ যদি কাণ বিষাই আছে ৰাইট কাণ ওকে মোক ইন্ডিকেট কৰিব মোৰ ৰাইট কাণটো ইমান বিষাই আছে মইও নাজানিছিলো ওকে আৰে মোৰতে একো প্ৰবলেম নাই মোৰ কাণটো কেলে বিষাই আছে ৰাইট কাণটো প্ৰভুৱে মোক কৈছে নাই তুমি কোৱা ইয়াতে ৰাইট কাণ বিষাৱা মানুহ আছে আৰু তাতে মই ক'লো নাই ইয়াতে আমাৰ মাজত আছে তোমাৰ ৰাইট কাণটো বহুত বিষাই আছে সঁচা কৈছে মই হয় আৰু প্ৰাৰ্থনা কৰিলে প্ৰভুৰ লগে লগে ভাল কৰিলে প্ৰেজ দ্য লৰ্ড প্ৰভু এনেকৈ এক্টিভেট কৰে ইয়াতে কাৰোবাৰ লেফ্ট চকু বিষাই আছে মই ক'ত জানো প্ৰভুৰ আত্মাই মোক স্পৰ্শ কৰিছে স্পিৰিচুৱেল সেন্সেস ওপেন কৰাৰ কাৰণে আপোনাৰ লেফ্ট আই চকু বহুত বিষাই আছে ওকে মোৰ বিষাই আছে এনেকুৱাহে লাইক স্পিৰিচুৱেল সেন্সেস যেতিয়া এক্টিভেট হ'ব ওকে স্পিৰিচুৱেল ৱৰ্ল্ড আপোনাক সহায় কৰিব চলিবৰ কাৰণে আৰু গতিকে আমি বিশ্বাসী মানুহবিলাক 6টা ইন্দ্ৰিয় আমাক লাগে ওকে মই প্ৰথম কৈছো স্পিৰিচুৱেল সাইট লাগে স্পিৰিচুৱেল হিয়াৰিং স্পিৰিচুৱেল টাচ স্পিৰিচুৱেল স্মেল স্পিৰিচুৱেল টেষ্ট আৰু স্পিৰিচুৱেল সেন্স অফ ফেইথ বিশ্বাসৰ ইন্দ্ৰিয় আমাক লাগে আৰু এইটো যেতিয়া আপোনাৰ তাত থাকিব ওকে আত্মাত আপুনি চলিবলৈ পাৰিব আত্মাত চলি আপোনাক কষ্ট নাপাব কাৰণ আপোনাৰ আত্মা এক্টিভেট হৈ আছে হেভেন্স আপুনি এতিয়া গম পায় প্ৰভুৰ মাত আপুনি শুনে এতিয়া আপুনি ডিমনিক ৱৰ্ল্ড আপুনি এতিয়া শুনি পাইছে আপুনি বুজি পাইছে যেতিয়া স্পিৰিচুৱেল সেন্সেসটো এক্টিভেট হয় এই ফিজিকেল ৱৰ্ল্ড যেতিয়া এক্টিভেট হ'ব আপুনি হেভেনলি ৱৰ্ল্ডত আপুনি চলিবৰ কাৰণে দিগদাৰ হ'ব আমি স্পিৰিট মানুহ হয়
If we live by the Spirit, we also walk by the Spirit. Kuli koise, ami jodi atmat jai ase, ami atmat ami solibolai lagibo. Atmat jodi solibolai lage, amar atmar kan, atmar suku, atmar smell, atmar taste, sob operate hobo lagibo. তেতিয়াহে আমি আত্মিক মানুহ হৈ চলিবলৈ পাৰিম, নহলে আমি আত্মিক মানুহ হৈ আমি চলিবলৈ নোৱাৰো। Praise the Lord. Hallelujah. এগেটিকে আহক এটো এক্টিভেট কৰিবৰ কাৰণে বাই মেডিটেশন, প্ৰভুৰ বাক্য আমি ধ্যান দিবলৈ লাগিব, যাতে প্ৰভু মোৰ স্পিৰিচুৱেল ইন্দ্ৰিয়বিলাক যাতে এক্টিভেট হয়। আমি প্ৰভুৰ তাত মেডিটেট কৰিব লাগিব বাক্যত। ফাস্টিং প্ৰেয়াৰৰ যোগেদি আমাৰ স্পিৰিচুৱেল আমি এক্টিভেট আমি কৰিবলৈ পাৰো ইন্দ্ৰিয়, by allowing the Holy Spirit and by hunger and thirst. প্ৰভু মোক দিবই লাগিব, প্ৰভু আত্মিক মোৰ ইন্দ্ৰিয় তুমি খুলিবলৈ লাগিব পিতা। এটা হাংগাৰ, আপোনাৰ ভোক পিয়াহ থাকিবলৈ লাগিব। আৰু কৈছে যিবিলাক ভোক পিয়াহ লাগিব মই তেওঁক মই দিম। Praise the Lord. Hallelujah. Come praise the Lord. Hallelujah. Punjabi hallelujah সকলে কম hallelujah. আকৌ এবাৰ hallelujah. আমাৰ স্পিৰিচুৱেল সেন্সেস যদি এক্টিভেট হ'ব নহয়, প্ৰভুৱে আপোনাক এনেই কথা পাতিবলৈ পাৰে। আপোনাৰ ট্ৰু সেন্সেস ঈশ্বৰে আপোনাৰ তাত আপোনাক কথা পাতিবলৈ পাৰে, নহলে আপুনি আত্মিক মানুহ হৈ চলিবৰ কাৰণে বহুত কষ্ট পাব। এই পৃথিৱীত আমাৰ স্পিৰিট এইটো যিটো লাইক আমাৰ কি ক'ব, এইটো লাইক সংসাৰিক ৰেমত, এইটো ৱৰ্ল্ডলি ৰেমত চলিবৰ কাৰণে চকু যদি নাই, কাণ নাই, আপোনাৰ তাত নাক নাই, চলিবৰ কাৰণে বহুত কষ্ট পায়। আৰু গতিকে আত্মিক জগততো আপোনাৰ সেন্সেস যদি এক্টিভেট নহয়, আত্মিক হৈ চলিবৰ কাৰণে আপুনি বহুত কষ্ট পাব। যেতিয়া স্পিৰিচুৱেল সেন্সেসটো খুলি যাব, তেতিয়া আপুনি মাংসিকৰ কথাটো নুশুনে, আপুনি আত্মাৰ কথাটো আপুনি শুনিব। এই বাক্যৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আজি আমি প্ৰাৰ্থনা আমি কৰিম, প্ৰভু মোৰ আত্মিক সেন্সেসটো খুলি দিব লাগে। Spiritual senses need to be open. Then only I will understand the things of the spirit. আত্মাৰ বিষয়বিলাক আমি বুজিবলৈ পাম, নহলে একো বুজিবলৈ নাপাব আমাৰ ছোৱালীবিলাক, ল'ৰাবিলাক। এটা আমাৰ খালি আমাৰ কাৰণে মাত্ৰ নহয়, সবৰ কাৰণে হয়। আৰু স্পিৰিচুৱেল সেন্সেস নখলাৰ কাৰণে আমি ভুল কৰো। বয়ফ্ৰেণ্ড কাক বনাব লাগে, তোমাক যদি কৈছে তোমাৰ বয়ফ্ৰেণ্ড ইটো নহয়, তোমাৰ আত্মিক সেন্স নখলে ক'ত আপুনি জানিব? আপোনাৰ আত্মিক সেন্স খোলা নাই। আমি বিজনেস কৰিছো, তোমাক যদি প্ৰভুৱে কৈছে তোমাৰ এইটো বিজনেস তোমাৰ নহয়, তুমি আপুনি আত্মিক সেন্সেস খোলা নাই আৰু সেই বিজনেস তুমি কৰি আছে, সাকসেস নহব। কাৰণ প্ৰভুৰ মাত শুনিবৰ কাৰণে সেন্সেসটো লাগে, আত্মিক জগতক কানেক্ট কৰিবৰ কাৰণে। আৰু যেতিয়া সেন্সেস নখলে আপুনি এই ফিজিক্যাল সেন্সেসত তুমি চলিবা। আৰু ফিজিক্যাল সেন্সেসটো হল আত্মিক মানুহৰ এগেইনষ্ট হয়। এই শৰীৰ মানুহৰ আত্মিক মানুহৰ এগেইনষ্ট হয়, সদায় বিৰুদ্ধি চলি থাকে। আৰু গতিকে আহক আমি প্ৰাৰ্থনা কৰিম, প্ৰভু মোৰ আত্মিক সেন্সেসটো তুমি খুলি দিয়া। Open my spiritual senses, God, so that I can walk in the spirit, I can live in the spirit. মই আত্মাত চলিবলৈ পাৰো, মই আত্মিক মানুহ হৈ পেলাই মই চলিবলৈ পাৰো। Praise the Lord. Hallelujah.